জুবিন দাই চাগে পলিটিচিয়ান অকল মোকে গালি নপৰাকে গৈছে কাৰণ মই বেছিভাগ আন্দোলনকাৰী আছিলো বিজেপি কংগ্ৰেছ জাতীয় পৰিষদ সবকে গালি পাই থৈ গৈছে বাকি নাই কাকো সবকে গালি পাই থৈ গৈছে অকল মোক আমাৰ ৰাইজৰ দল আৰু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিক গালি পৰা নাই সব আপোনালোকে হয় নে নহয় মইতো চ্যালেঞ্জ কৰি থাকো না মুখ্যমন্ত্ৰী যে মোৰ বিৰুদ্ধে জুবিন দাই বেয়াকে কোৱা শব্দ এটা মোক দেখুৱাক চাওঁ পাৰে যদি মই আপোনালোকক স্পষ্টকে এটা কথা কব খুজিছো এই তদন্তটো হল এফালেদি জুবিনদাৰ মৃত্যুক গুৰুত্বহীন কৰাৰ কাৰণে এটা ডকুমেন্ট আৰু জুবিনদাৰ বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গক ব্ল্যাকমেইল কৰাৰ এটা হাতিয়াৰ হ'ব কোন সময়ত কোনে কি কথা কৈছে কোন সময়ত মনে আছে কোন সময়ত কি হৈছে আপোনালোকে গতিগুত্ৰবিলাক চাই থাকিলে গম পাব যিকোনো জনা বুজা মানুহে কোট কেনেকে কোন দিনা কাক ব্ল্যাকমেইল কৰিছে গম পাই থাকিব কাক ঠাণ্ডা কৰিছে কাক মাৰপিট কৰিছে কাক এনএসএ লগাইছে কাক ব্ল্যাকমেইল কৰিছে কাক ভাবুকি দিছে কাক তোমাৰ এইবিলাক কথাও কৈ দিম বুলি কৈছে কোন হাক্ষিক মাতিনি কাক ভয় খুৱাইছে আপোনালোকে চাই থাকক নিজে প্ৰমাণ পাব সকলোৱে লিখি লওক মোৰ এটো সেভ কৰি লওক ভালকে বুজি লওক আপোনালোকে সকলোৱে শুনি লওক জুবিনদাৰ মৃত্যুৰ ন্যায়ৰ কাৰণে আটাইতকৈ বেছি লাগি থকা এটা মানুহ হিচাপে জুবিনদাক আটাইতকৈ জীৱনৰ ভিতৰৰ পৰা ভাল পোৱা মানুহ হিচাপে মই আপোনালোকক কৈছো এই চৰকাৰে জুবিনদাক ন্যায় নিদিয়ে এই চৰকাৰে জুবিনদাৰ লগত খেলা কৰি আছে এই চৰকাৰে জুবিনদাৰ যেটো চাৰ্জশিট দিব এই চাৰ্জশিটটোত জুবিনদাক হত্যা কৰিলে বুলি এটা অভিযোগনামা দিব কিন্তু কোৰ্টত প্ৰুফ নহয় হত্যাকাণ্ড বুলি দিব কিন্তু গৈ কেছটোৰ পৰা আমি জিৰো মানে শূন্য এটা শূন্য পাম পৰাগ দাসৰ কেছত যেনেকে শূন্য পালো আমি ঠিক তেনেকে আমাৰ জুবিনদাৰ মৃত্যুৰ কেছতো আমি শূন্য পাম আপোনালোকে চাই থক মই কৈ থৈছো এটো যদি নহয় তেতিয়া হলে অখিল গগৈক আপোনালোকে ধৰিব পাৰিব ইয়াত বহুত অৰ্থনৈতিক কেলেংকাৰী দি দিব যিবিলাক এই গোচৰটোৰ লগত বৰ বেছি জড়িত নহয় সাবসিডিয়াৰী বস্তু যে কিমান টকা মাৰিছে জুবিনদাৰ পৰা কিমান হৰলুকি হৈছে কি নহৈছে মই এইবিলাক ডিটেইলছত কব নাযাওঁ মানে মই বহুত কথা জানো যদিও ক্ষেত্ৰত মানে একদম ডকুমেন্ট দিব কনফাৰ্ম বাকি মানুহবিলাকক ব্ল্যাকমেইল কৰিব বন্ধুবৰ্গ পৰিয়াল পৰিজন সবকে এই ৰিপৰ্টটোৰ জৰিয়তে ব্ল্যাকমেইল কৰি দিব মাতিব নোৱাৰে জুবিনদাৰ কাৰণে ন্যায় লাগে ইমান দিনৰ ভিতৰত ন্যায় লাগিব এইবিলাক আৰু কব নোৱাৰিব ঠাণ্ডা হৈ যাব বিকাশ অসমক যেনেকৈ এতিয়া ভৰাই দিলে যেনেকৈ আমাৰ দাস ইয়াক আমাৰ ভৰাই দিলে এনএসএত লগাই দিলে তাৰ আগত গায়কজনক ভৰাইছিলে কিন্তু মেইন যেটো কাম কৰিব সেইটো হল জুবিনদাৰ বদনাম দুইটো জুবিনদাৰ একদম বদনাম কৰিব পৰা বহুত বস্তু দি দিব তাত চাৰ্জশিটখনত এতিয়া মই কৈ দিয়া পাছত হয়তো জুবিনদাৰ বদনামটো অতৰাই দিব পাৰে মই নাজানো কিন্তু এটো কৰিব বুলি মই কনফাৰ্ম মই গুৰুত্বই যিমান বিলাক এনকুৱাৰীৰ যেটো ট্ৰেন্ড হেতুটো চাই আছো ন গতিকে এটো কৰিব মই একদম খাটাংকে যেটো বস্তু আটাইতকৈ ভালকে উলিয়াই দিছো যেটো বস্তু কোনেও কাটিব নোৱাৰে হেতু হল যে এই গোচৰটো একোই নহয় কাৰণ মৃত্যু বা হত্যাৰ প্ৰশ্নটো একোই নহয় কাৰণ সেই যিবিলাক ডকুমেন্ট আনিছে সেই ডকুমেন্ট বিলাক একেবাৰে অথেন্টিকেটেড নহয় কাৰণ যি ধৰণে কোৰ্টৰ জৰিয়তে ডকুমেন্ট আনিব লাগে সেই ধৰণে আনা নাই এই গোচৰটো এটা অৰ্থহীন তদন্তত পৰিণত হ'ব কাৰণ BNSS 2024 সেকশন 112 আৰু 114 নিয়ম অনুসৰি ন্যায়ালয়ৰ জৰিয়তে জাননী গৈখে ডকুমেন্ট আনিব লাগে নহলে কোনো ডকুমেন্টে কোৰ্টত এডমিসিবল নহয় মই স্পষ্ট ৰূপত আপোনালোক সকলোকে জনাই দিছো জুবিনদাৰ বিৰুদ্ধে বিৰাট ডাঙৰ অন্যায় হ'বলৈ গৈ আছে জুবিনদাৰ মৃত্যুৰ ঘটনাটোৰ ন্যায় নাপায় এই গুটেই কথাটোত সৰকাৰ আৰু পুলিশ এই গুটেই বিলাক জড়িত আছে সৰকাৰে গুটেই কেছটো নিজৰ মতে সজাব খুজিছে আৰু পুলিশেও যি ধৰণে তেওঁলোকৰ নিজৰ ইন্ডিপেন্ডেন্সটো লৈ যেনেকে এনকুৱাৰী কৰি আসল সত্যলৈ যাবলৈ চেষ্টা কৰিব লাগিছিল হেতুৰ পৰিৱৰ্তে সৰকাৰে বান্ধি দিয়া কথাটো উলিয়াবৰ কাৰণে আমাৰ পুলিশও এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গড়ালৰ ভিতৰত গড়ালটোৰ ভিতৰত সিংহ থাকিলে কিটো হ'ব সিংহৰ দাদাগিৰি ক'বাত দেখাব পাৰিব নি সিংহৰ দমটো দেখাব পাৰিব নেকি গতিকে তাৰ ভিতৰতে যেটো খং দেখুৱাই আৰু ওচৰলে হাতখন ভৰাই দিলে কামুৰিব কিন্তু দূৰৰ পৰা একো কৰিব নোৱাৰে এনেহে আৰু দেখুৱাই থাকিব পুলিশৰ পৰাটো ৰিজাল্ট নাহে মানে এতিয়া পুলিশ বিলাক একদম ইন্ডিপেন্ডেন্স নাইও এওঁলোকে মানুহ গুলিয়াই মাৰিবলৈ ক'লে মাৰি দিয়ে এনকাউন্টাৰ বুজি নাপায় আইন চাইন একো নামানে একোই নাই চৰকাৰে যি কৰিবলৈ কয় হিমন্তই যি কৰিবলৈ কয় হেতুকে কৈ দিয়ে আজিকালি মানে ষ্টেটটোৱে বুজি নাপায় ষ্টেট মেচিনাৰী এটোৱে বুজি নাপায় হিমন্তৰ মতে গোটে চলাই আছে নাই এই পাৰ্চনেলিটি লাগে মানুহ লাগে এইকাৰণে জনা মানুহ লাগে এছ অফিচাৰ হলেই নহব IPS অফিচাৰ হলেই নহব কি কৰিব এইবিলাক ৰাজহাৰ নাইকিয়া মই সেইকাৰণে কৈছো DGP ডাঙৰীয়া আৰু মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া আপোনালোকে এনকুৱাৰীটো স্কপটো বহলাওক কেলে এনেকুৱা কৰিছে কিমান কৈ থাকে আমনি লাগি গৈছে মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া DGP ডাঙৰীয়া হৰমিত সিং ডাঙৰীয়া হিমন্তৰ আপোনালোকে ৰাবাৰ ষ্টাম্প নহব CMৰ কথা মানিব লাগিব কিন্তু আপোনালোক তাতকৈ ডিফাৰ ডিপ ষ্টেটৰ অংশীদাৰ
আপোনালোকে যদি অসমৰ মানুহক ন্যায় নিদিয়ে পাৰিব ঠগিব 6 মাহ এবছৰৰ পাছত হেৰি হ'ব কিন্তু ষ্টেটৰ এগেইনষ্টত ৰাষ্ট্ৰযন্ত্ৰৰ এগেইনষ্টত মানুহৰ যিটো ক্ষোভ থাকি যাব এইটো বৰ ভৱিষ্যতে গণ্ডগোল কৰি দিবগে ভৱিষ্যতে গম নাপায় আপোনালোকে বুজি নাপায় আপোনালোকৰ চাকৰিটো যেন তেন পাৰ কৰিলে হ'ল বুলি ভাবি আছে বেয়া কাম কৰিছে এইটো হিমন্তৰ মতে যে তদন্ত চলাইছে পবিত্ৰ মাৰ্ঘেৰিটাক মাতি আনিবলৈ দম নাই আপোনালোকৰ ছিংগাপুৰলৈ যোৱাৰ কাৰণে চিষ্টেমত থ্ৰ' কোৰ্ট যাব লাগিব এনেকৈ গ'লে নহ'ব 100 বাৰ গ'লেও লাভ নাই গৈ আপোনালোকে প্লেচ অফ অকাৰেঞ্চত তদন্ত নকৰিলে কাম নাই মই ক'লো নহয় এইটো একো নাপায় আপোনালোকে কি বনাব কৈছে মইতো পুৰা গম পাই গৈছো ছিংগাপুৰৰ পৰা ফাৰ্ষ্ট চেজ হ'বলগীয়া ডকুমেণ্টটো আছিলে এই মিটিংখনৰ অৰ্গেনাইজাৰবিলাক কোন আছিলে সেই সম্পৰ্কীয় ডকুমেণ্টখিনি একচুৱেলি এই গা বেয়া অৱস্থাত তেওঁ কোনে লৈ গৈছিলে তালৈ জুবিনদাৰ থকা ঘৰটোৰ হোটেলখনৰ চিচিটিভি ফুটেজখিনি ইয়াতখনৰ চিচিটিভি ফুটেজখিনি জুবিনদাই পানীত জাপ দিয়াৰ আগত যিখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্ম ফিল আপখিনি কেপ্টেইনজনে যিবিলাক নিয়মৰ কথা কৈছিলে খালী গাৰে তাত গা ধুব পাৰিবনে নাই মদ খোৱা মানুহ এজনে তাত সাঁতুৰিব পাৰেনে নাই সেই ডকুমেণ্টখিনি